পিএম কিষাণৰ 23 নং কিস্তি পাবলৈ হলে আজিয়ে এই পাঁচটা কাম কৰক, অন্যথা কিন্তু আপুনি এইবাৰ পিএম কিষাণৰ যিটো 23 নম্বৰ কিস্তি আছে সেই টকাৰ পৰা কিন্তু বঞ্চিত হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ হিতাধিকাৰীসকললৈ আহি গৈছে এক গুৰুত্বপূৰ্ণ খবৰ, আৰু এই গুৰুত্বপূৰ্ণ খবৰত কি কি কোৱা হৈছে আৰু নতুনকৈ পাঁচটাকৈ নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে, আৰু এই পাঁচটা নিয়ম কিন্তু প্ৰত্যেকজন পিএম কিষাণৰ হিতাধিকাৰী মানি ল'ব লাগিব, আৰু তেওঁলোকে এই পাঁচটা কাম অতি সোনকালে কিন্তু কৰিব লাগিব। কি কি কাম কৰিব লাগিব বা কোনসকল ব্যক্তিয়ে এইবাৰ এই পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব আৰু কোনসকলে এই পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ পৰা বঞ্চিত হ'ব, সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে এই পাঁচটা কাম অতি সোনকালে কৰিব পাৰে। কি এই নতুন পাঁচটাকৈ নিয়ম প্ৰযোজ্য কৰা হৈছে সবিশেষ জনাই আছো, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। পিএম কিষাণৰ 23 নং কিস্তি লাভ কৰিবলৈ সাধাৰণতে এই পাঁচটা কাম সম্পূৰ্ণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত কিন্তু নতুনকৈ পাঁচটা নিয়ম আহি পৰিছে, আৰু এই পাঁচটা নিয়ম কিন্তু প্ৰত্যেকজন পিএম কিষাণৰ হিতাধিকাৰীয়ে এই পাঁচটা কাম কৰিব লাগিব, অন্যথা কিন্তু আপুনি এইবাৰ পিএম কিষাণৰ যিটো 23 নম্বৰ কিস্তিৰ টকা আহিবলগীয়া টাইম হৈছে, আৰু এই টকাৰ পৰা কিন্তু আপুনি বঞ্চিত হ'ব। প্ৰথমতে এক নম্বৰতে কোৱা হৈছে ই-KYC সম্পূৰ্ণ কৰক। যদি আপোনাৰ ই-KYC খন কমপ্লিট কৰা নাই, পিএম কিষাণৰ যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহলে কিন্তু অতি সোনকালে ইমিডিয়েটলি আপুনি ই-KYC খন সম্পূৰ্ণ কৰিব লাগিব, অন্যথা কিন্তু আপুনি পিএম কিষাণৰ টকাৰ পৰা বঞ্চিত হ'ব। পিএম কিষাণৰ পৰ্টেলত বা CSC কেন্দ্ৰত গৈ কিন্তু আপুনি ই-KYC টো আপডেট কৰিব পাৰিব। আপুনি যদি পিএম কিষাণৰ ই-KYC এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই তেনেহলে আপোনাৰ ওচৰত যদি CSC কেন্দ্ৰ আছে, অৰ্থাৎ CSC চেণ্টাৰ আছে, বা আপুনি পিএম কিষাণৰ যিটো পৰ্টেল আছে অফিচিয়েল পৰ্টেলত গৈও কিন্তু আপুনি আপোনাৰ মোবাইলৰ সহায়তে কিন্তু ই-KYC খন সম্পূৰ্ণ কৰিব পাৰিব। তাৰ পিছতে 2 নম্বৰত কোৱা হৈছে আধাৰ নম্বৰ বেংক একাউণ্টৰ সৈতে সংযোগ। আধাৰ নাম্বাৰ যিটো আছে সেইটো আপোনাৰ বেংক একাউণ্টত লিংক কৰিবই লাগিব। আধাৰ সিন্ডিং যিটো আছে এইটো ষ্টেটাস এক্টিভ বুলি দেখুৱাব লাগিব, আৰু অলৰেডি মই এটা ভিডিঅ' বনাইছো আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন কেনেকৈ লিংক কৰিব সেই বিষয়ে মই ডিটেইলছত এটা ভিডিঅ' বনাইছো। অতি সোনকালে কিন্তু আপোনাৰ মোবাইলৰ সহায়তে এইটো কাম কৰিবলৈ পাৰিব, আৰু আপুনি এই চেনেলতে সেই ভিডিঅ'টো চাই কিনে আপুনি অতি সহজতে কৰিব পাৰিব। আপোনাৰ যদি বেংক একাউণ্টত আধাৰ লিংক হৈ আছে নে নাই নিশ্চিন্ত কৰক, অৰ্থাৎ আপোনাৰ বেংক একাউণ্টখনৰ সৈতে আধাৰ কাৰ্ডখন লিংক আছে নে নাই সেইটো প্ৰথমতে চেক কৰিব লাগিব, আৰু যদি নাই ইমিডিয়েটলি কিন্তু আপুনি এইটো লিংক কৰিবই লাগিব, অন্যথা কিন্তু আপুনি এইবাৰ পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ পিএম কিষাণৰ হিতাধিকাৰী লিষ্টৰ পৰাও কিন্তু আপোনাৰ নাম কৰ্তন হোৱাৰ চান্স আছে। সব অতি সোনকালে কিন্তু আপুনি এই পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিবলৈ আধাৰ কাৰ্ডটো আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰি ৰাখক। 3 নম্বৰত কোৱা হৈছে বেংক একাউণ্ট সক্ৰিয় আছে নে নাই পৰীক্ষা কৰক। আপোনাৰ বেংক একাউণ্টখন ভালদৰে পৰিপূৰ্ণ হৈ আছে নে নাই সেইটো আপুনি পৰীক্ষা কৰিব লাগিব। বন্ধ বা নিষ্ক্ৰিয় একাউণ্ট হলে কিস্তি জমা নহ'ব পাৰে। আপোনাৰ যদি বেংক একাউণ্টখন বন্ধ হৈ আছে বা আপোনাৰ বেংক একাউণ্টখন যদি কিবা খেলিমেলি হৈছে, ডকুমেণ্টৰ কিবা খেলিমেলি হৈছে, বা আপোনাৰ বেংক একাউণ্টখন ব্লক হৈ আছে, তেনেহলে কিন্তু আপুনি এইবাৰ পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ টকাৰ পৰা বঞ্চিত হ'ব। সো এতিয়াই আপুনি বেংক একাউণ্টখন আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে সেই ব্ৰাঞ্চত গৈ কিনে আপোনাৰ বেংক একাউণ্ট এক্টিভ আছে নে ইনএক্টিভ হৈ গৈছে সেইটো আপুনি পৰীক্ষা কৰক, আৰু যদি কিবা KYC আপডেট আহিছে তেনেহলে কিন্তু ইমিডিয়েটলি আপুনি এই বেংক একাউণ্টৰ KYC আপডেট কৰি লওক, আৰু বেংক একাউণ্টখন যাতে এক্টিভ থাকে সেই বিষয়ে আপুনি গুৰুত্ব দিব লাগিব। আপোনাৰ বেংক একাউণ্ট যিটো আছে সেই বেংকৰ ব্ৰাঞ্চত গৈ কিনে কিন্তু আপুনি এইটো কাম সম্পূৰ্ণ কৰিব পাৰিব। 4 নম্বৰত কোৱা হৈছে ল্যান্ড ৰেকৰ্ড, ভূমিৰ তথ্য যাচাই কৰক। আপোনাৰ যিটো মাটিৰ আপুনি ডকুমেণ্ট বিলাক দিছিলে পিএম কিষাণৰ যেতিয়া এপ্লাই কৰিছিল সেই ডকুমেণ্ট বিলাক আপুনি যাচাই কৰিব লাগিব। ৰাজ্য চৰকাৰৰ নথিপত্ৰত ভূমিৰ তথ্য সঠিকভাৱে আপডেট হৈ থকাটো প্ৰয়োজন। আপুনি যিবিলাক আপুনি নথিপত্ৰ দিছিলে, অৰ্থাৎ মাটিৰ যিবিলাক নথিপত্ৰ দিছিলে সেইবিলাক সঠিক আৰু শুদ্ধকৈ আছে নে নাই এইবিলাক আপুনি পুনৰীক্ষণ কৰিব লাগিব। আৰু 5 নম্বৰত শেষত যিটো পইণ্ট কোৱা হৈছে বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰক। পিএম কিষাণ ৱেবছাইটত গৈ নো ইউৰ ষ্টেটাছ অপশ্যন আপোনাৰ আবেদন অনুমোদিত আছে নে নাই পৰীক্ষা কৰক। আপোনাৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ সেইটো এক্টিভ থাকিব লাগিব। সেইটো আপুনি পিএম কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ কিনে কিন্তু আপুনি নো ইউৰ ষ্টেটাছ যিটো অপশ্যন আছে সেইটোত গৈ কিনে আপুনি চেক কৰি জানিব লাগিব যে আপোনাৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ আছে সেইটো এক্টিভ হৈ আছে নে বন্ধ হৈ আছে, সেইটো আপুনি চেক কৰিব
কৰিব লাগিব আৰু যদি বন্ধ হৈ আছে ইমিডিয়েটলি কিন্তু এইটো আপুনি ষ্টেটাছটো এক্টিভ কৰিব লাগিব আৰু KYC খন সম্পূৰ্ণ কৰাৰ লগে লগে কিন্তু আপোনাৰ বেনিফিচিয়াৰী যিটো ষ্টেটাছ আছে এইটো এক্টিভ হৈ যাব সো এই পাঁচটা নতুনকৈ নিয়ম প্ৰযোজ্য কৰা হৈছে আৰু এই পাঁচটা নিয়ম কিন্তু প্ৰত্যেকজন PM কিষাণৰ হিতাধিকাৰীয়ে মানি ল'ব লাগিব আৰু তেওঁলোকে অতি সোনকালে কিন্তু এই পাঁচটা কাম সম্পূৰ্ণ কৰিব লাগিব যদি আপুনি এই পাঁচটা কামৰ ভিতৰত যিকোনো এটা খেলিমেলি কৰি দিয়ে তেনেহলে কিন্তু আহিবলগীয়া যি 23 নম্বৰ কিস্তিৰ টকাৰ পৰা কিন্তু আপুনি বঞ্চিত হ'ব পাৰে আৰু আপোনাৰ PM কিষাণৰ যিখন হিতাধিকাৰী লিষ্ট আছে তাৰ পৰা নাম কৰ্তন হোৱাৰ চান্স আছে সো যদি আপুনি এজন PM কিষাণৰ হিতাধিকাৰী হয় তেনেহলে অতি সোনকালে কিন্তু আপুনি এই পাঁচটা কাম সম্পূৰ্ণ কৰি ৰাখক আৰু অতি সোনকালে কিন্তু PM কিষাণৰ যিটো 23 নম্বৰ কিস্তিৰ টকা আছে এইটো আহি যাব আপোনাৰ অতি সোনকালে কিন্তু লাভ কৰিব আপোনাৰ বেংক একাউণ্টত